ডেংগু এতিয়া জানুৱাৰী মাহৰ পৰা যদি আমি চাওঁ মুঠতে এতিয়ালৈকে 106 জনৰ ডেংগু হৈছে। 106 জনৰ ডেংগুৰ ভিতৰত এই কেইদিনৰ ভিতৰত এইটো গোটেই এই কেইমাহৰ কথা, এই কেইদিনৰ ভিতৰত আমি বাক্সাত 2টা পাইছোঁ ডেংগু কেছ, তাৰপিছত বৰপেটাত 5টা পাইছোঁ, তাৰপিছতে বঙাইগাঁৱত 1টা পাইছোঁ, কাছাৰত 6টা পাইছোঁ, চৰাইদেউত 3টা পাইছোঁ। এই ক্ষেত্ৰত ক'তো মৃত্যু হোৱা নাই এতিয়ালৈকে, আৰু যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লগা আছে সকলোখিনি লোৱা হৈছে। এই ক্ষেত্ৰত যোৱা বছৰ যিমান ডেংগু হৈছিল তাৰ তুলনাত এবাৰ কম, আৰু এইটো ছিজনত ডেংগু আমি প্ৰত্যেক বছৰে দেখিবলৈ পাওঁ হয়, কিন্তু আমি প্ৰত্যেক বছৰেই ইয়াৰ ব্যৱস্থাসমূহ লোৱাৰ কাৰণে এতিয়া কমি আহি আছে। ফগিং কৰাৰ ব্যৱস্থাটো কৰা হৈছে নেকি? ফগিং প্ৰায় জেগাতে হৈ আছে। প্ৰত্যেকখন জিলাৰ দায়িত্বপ্ৰাপ্ত বিষয়াসকলক সেইখিনি দায়িত্ব দিয়া হৈছে, আৰু তাৰ উপৰিও ৰাইজৰ ওচৰত গোটেই ইয়াৰ বিষয়ে লক্ষণসমূহৰ বিষয়ে কোৱা হৈছে যে জ্বৰ, মূৰৰ বিষ এনেকুৱা যিবিলাক লক্ষণ এনেকুৱা ধৰণৰ হ'লে তৎকালীনভাৱে যাতে ওচৰত তেখেতসকলে দেখুৱাই চিকিৎসকক, আৰু তাৰপিছত আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি ল'ম, আৰু প্ৰতিটো চিকিৎসালয়তে ইয়াৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ঔষধ পাতি সকলো যোগান ধৰা। ডেংগু এতিয়া জানুৱাৰী মাহৰ পৰা যদি আমি চাওঁ মুঠতে এতিয়ালৈকে 106 জনৰ ডেংগু হৈছে। 106 জনৰ ডেংগুৰ ভিতৰত এই কেইদিনৰ ভিতৰত এইটো গোটেই এই কেইমাহৰ কথা, এই কেইদিনৰ ভিতৰত আমি বাক্সাত 2টা পাইছোঁ ডেংগু কেছ, তাৰপিছত বৰপেটাত 5টা পাইছোঁ, তাৰপিছতে বঙাইগাঁৱত 1টা পাইছোঁ, কাছাৰত 6টা পাইছোঁ, চৰাইদেউত 3টা পাইছোঁ। এই ক্ষেত্ৰত ক'তো মৃত্যু হোৱা নাই এতিয়ালৈকে, আৰু যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লগা আছে সকলোখিনি লোৱা হৈছে। এই ক্ষেত্ৰত যোৱা বছৰ যিমান ডেংগু হৈছিল তাৰ তুলনাত এবাৰ কম, আৰু এইটো ছিজনত ডেংগু আমি প্ৰত্যেক বছৰে দেখিবলৈ পাওঁ হয়, কিন্তু আমি প্ৰত্যেক বছৰেই ইয়াৰ ব্যৱস্থাসমূহ লোৱাৰ কাৰণে এতিয়া কমি আহি আছে। ফগিং কৰাৰ ব্যৱস্থাটো কৰা হৈছে নেকি? ফগিং প্ৰায় জেগাতে হৈ আছে। প্ৰত্যেকখন জিলাৰ দায়িত্বপ্ৰাপ্ত বিষয়াসকলক সেইখিনি দায়িত্ব দিয়া হৈছে, আৰু তাৰ উপৰিও ৰাইজৰ ওচৰত গোটেই ইয়াৰ বিষয়ে লক্ষণসমূহৰ বিষয়ে কোৱা হৈছে যে জ্বৰ, মূৰৰ বিষ এনেকুৱা যিবিলাক লক্ষণ এনেকুৱা ধৰণৰ হ'লে তৎকালীনভাৱে যাতে ওচৰত তেখেতসকলে দেখুৱাই চিকিৎসকক, আৰু তাৰপিছত আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি ল'ম, আৰু প্ৰতিটো চিকিৎসালয়তে ইয়াৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ঔষধ পাতি সকলো যোগান ধৰা।